এইখনেই শেষ ৰণ শৰাই ঘাটৰে অসমৰ অস্তিত্ব ৰাখিবলৈ এই বেৰি বান্ধি মন নিজকে নবচালে নৰব অসমীয়া অসমতে সকলোৰে সপোন কৰি বুকুৰে সপোন আজি অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ দিন আমি অৰুণোদয় দি আছিলো 1250 টকাকৈ কিন্তু এইবাৰ আমি মনতে ভাবিলো যে অৰুণোদয় পোৱা মহিলাসকলৰ বিহু উদযাপন আন বাৰতকৈ এইবাৰ অতিকে বেছি ভাল হ'ব লাগে আৰু সেই কাৰণে আমি সিদ্ধান্ত ললো যে প্ৰথমতে আপোনালোকক 8000 টকাকৈ দিম তাৰ পিছত আমি ঠিক কৰিলো যে 8000 নহয় আমি 9000 টকাকৈ আপোনালোকক দিম আজিলৈকে অৰুণোদয় আঁচনিত আমি 17000 কোটি টকা 1000-2000 কোটি টকা নহয় 17000 কোটি টকা এতিয়ালৈকে আমি মুকলি কৰি দিছো আৰু আজিৰ দিনটোত আমি অলপ সময় পিছত 10 মিনিট সময় পিছত 15 মিনিট সময় পিছত 3600 কোটি টকা একেলগে আমি মুকলি কৰি দিম সকলোৱে নিজৰ নিজৰ বেংক একাউণ্টত এই টকা 10-15 মিনিটৰ ভিতৰতে মিটিঙত বহি থাকোঁতে আমাৰ একাউণ্টত সোমাই যাব